মহানগৰ আৰু কামৰূপ জিলাত এই আঁচনিটো আগৰ পৰা চলি আছে। যোৰহাটত আমি আৰম্ভ কৰিছিলোঁ, এতিয়া মাজুলী, নলবাৰী, ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰত এই আঁচনিটোৰ নিৰ্মাণৰ কাম বা যিটো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। পতাকা লিয়া গया ডিব্ৰুগড় জিলাৰ বাবে আজি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় ৰান্ধনীশালৰ জৰিয়তে কণমানি ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ ভোজন যোজনাৰ এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিছে। ইয়াত এটা চেণ্ট্ৰেলাইজ কিটচেন হ'ব। ডিব্ৰুগড়ৰ প্ৰতিখন স্কুললৈ মিড ডে মিল যাব। চৰকাৰে 6 টকা 70 পইচা আৰু 10 টকা দিয়ে। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনে নিজৰ পৰা আৰু পুঁজি লগোৱাই 12.5 টকা 12 টকা 50 পইচাৰ সমমূল্যৰ মিড ডে মিল পুষ্টিকৰভাৱে ছাত্ৰ ছাত্ৰীসকলক খুৱাবৰ বাবে এই আঁচনিটোৰ জৰিয়তে কাম কৰিব। কেন্দ্ৰীয় কিটচেনটো নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 25 কোটি টকা ব্যয় কৰি ইয়াতে আমাৰ জনপ্ৰতিনিধিসকল 1 লাখ ল'ৰা-ছোৱালীৰ বাবে খোৱা বনাব পৰা ব্যৱস্থা থাকিব। এই আঁচনিটোৰ কাৰণে কোনো মিড ডে মিলৰ ৰান্ধনীৰ চাকৰি নাযায় আৰু তেওঁলোকে ৰন্ধাৰ পৰিৱৰ্তে স্কুলত বিলোৱাৰ ব্যৱস্থা কৰিব। গতিকে ইয়াত কাৰো চাকৰি যোৱাৰো প্ৰশ্ন নাই। সুন্দৰভাৱে এটা উইন উইন চিটুৱেশ্যন সকলোৰে বাবে হ'ব। মানে স্কুলত আমি স্পেচিয়েল স্কুল বনাব লাগিব, কিন্তু নৰ্মেল স্কুলত এজন বা দুজনৰ কাৰণে শিক্ষক দিয়াটো সম্ভৱ নহয়। গতিকে আমি যদি বহুত দাবী থাকে, আমি এখন ব্লক বা এখন পঞ্চায়তত আমি স্পেচিয়েল স্কুল বনাব পাৰোঁ। ছাৰ, এটা ঘুগুনি কাটি দিব মানে গৈছিলে, হস্পিটেল চাইডৰ অৰ্ডাৰ দিছিলে, যোৱাকালি আকৌ দেখুৱাব দেৱাল লিখন। যিজনে দেৱাল লিখিছিলে তেওঁক আমি গ্ৰেপ্তাৰ কৰিছোঁ যোৱাকালি। যিজনে দেৱাল লিখন কৰিছিলে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিছে। আজি ইণ্টাৰোগেশ্যন হৈ আছে। গোটেই কথাখিনি আমি গম পাম। ছাৰ, বিহাৰৰ সৈতে আজি ৰাজনীতিৰ এটা স্কেণ্ডেলত এটা দেখা Assam is a critical state. Only because of my warning, people will not stop anti-national activity. This is a huge conspiracy. There is a huge angle right from the days of independence. So it will not over because of my, despite my warning. It is not that easy. It is a hard work. We have to keep on doing it. মই বুজিয়ে পোৱা নাই, কোনো পলিটিকেল পোষ্ট নহয়, এটা স্পিৰিচুৱেল পোষ্ট হয়। স্পিৰিচুৱেল পোষ্টৰ উত্তৰ তেওঁ দিব পাৰিব না, এইটোতো কোনো পলিটিকেল পোষ্ট নহয়। কেতিয়াবা ময়ো লিখি থাকোঁ যে ইট ইজ হাই টাইম টু কুইট এভৰিথিং। মানুহৰ মনত কেতিয়াবা স্পিৰিচুৱেল থট আহে, সেইটো পলিটিক্সৰ লগত যোগ কৰাটো উচিত নহয়। আমি তাক লৈ চিন্তিত। মুখ্য সচিবে কথা বতৰা পাতি আছে আৰু নতুন এক্সপাৰ্টো আহিছে আৰু আমি ONGCৰ লগত পাতি আছোঁ। Honorable Union Minister, Port, Shipping and Waterways, Shri Sarbananda Sonal Mahoday. অসম চৰকাৰৰ শক্তি চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সকলোকে